গুড মৰ্ণিং এভৰিৱান। আজি ঘৰৰ পৰাই ভিডিঅ' কৰিছোঁ। আজি এফালে যাম, যিহেতু এটা এক্সপিৰিয়েঞ্চ কৰিম আজি, যিহেতু মানে ইউটিউবাৰ ব্লগাৰবিলাকে ভিডিঅ' এটা কৰে, কেনেকৈ মানে কিমানখিনি কষ্ট হয় সেই এটা আজি এক্সপিৰিয়েঞ্চ কৰিম। আজি এফালে যাম, ক'ত যাম, ক'ত থাকিম, কি কৰিম, চব মানে দেখা হ'ব। গতিকে এতিয়া যাই লওঁ, মোৰ লগত কোন যাব, কি হ'ব, চব গম পাম। আৰু আমাৰ সাৰথি হ'ব এখন, আমি এখন লৈ যাম আজি দুয়ো। ক'ত থাকোঁ, ক'ত গেলি যাওঁ, কি কৰোঁ, এইবিলাক চব আগত হ'ব। তো চৰাবৰীৰ কালী মন্দিৰত ৰখি অলপ মানে সেৱা এটা কৰি ল'ব। আমি যিহেতু একাখিনিৰ মানুহ, চৰাবৰীৰ পৰা গ'লে এফালেদি গ'লে কালী মন্দিৰত সেৱা নকৰাকৈ আমি নাযাওঁৱে। গতিকে ব'লক আমি গৈ থাকোঁ। প্ৰথম ক'ত আমাৰ নগাঁও নগাঁও হয় তেজপুৰ। তাৰপিছত আমাৰ এতিয়া ক'ত হ'ল শ্বিলং, এতিয়া মেঘালয়। গতিকে য'ত গেলি যাব পাৰোঁ যাম, য'ত যি হৈ আহিম। কি কুঁহিয়াৰৰ ৰস খাবি নেকি? এনাৰ্জি নহয় কিছু। বাকী এতিয়া গেলি কেনে লাগি আছে? এতিয়া গেলি কেনে লাগছি? ৰাস্তাটো বেয়া নাই, এখিনি অলপ বহুত বেয়া আমাৰ এইটো ৰাস্তা। আহি একদম কেম্বা লাগে। এতিয়া আমি অলপ কুঁহিয়াৰৰ ৰস খাই যাওঁ। পুৰাকে নাই গৰম ঠিকে আছে না? কুঁহিয়াৰৰ ৰস চচ খাই গাড়ীখন বাবুক চলাব দিলোঁ, যিহেতু মই ঘৰৰ পৰা চলাই আহিছিলোঁ। কাৰণ মই চলাই থকাৰ সময়ত মানে বাবুই ভিডিঅ' নকৰে, ই মানে ভিডিঅ' চিডিঅ' ইমান কৰি ভাল নাপায়। তো ইয়াক অলপ এইখিনিত চলাব দিলোঁ, কিছু দূৰ আগবাঢ়োঁ, তাৰপিছত আমি চেঞ্জ কৰি ল'ম আৰু মই চলাম। গতিকে এতিয়া ব'লক গৈ থাকোঁ। পাহাৰীয়া ভিউটো লাহে লাহে দেখা পাইছোঁ, যিহেতু জোৰাবাট পাম আৰু ফাইনেলি আমি সেই জোৰাবাটৰ সেই বিখ্যাত ৰোড, যিটো ৰোডেৰে বহুত কাপলছ, বহুত মানুহ আমাৰ গুৱাহাটীৰ পৰা যায়, আৰু ফাইনেলি সেই ৰোডটোৰে আমি সোমাই দিলোঁ। আমি বৰ্তমান গৈ আছোঁ শ্বিলঙলৈ বুলি। আজি কিমান দূৰলৈকে যাওঁ সেইটোতো এতিয়াতে গম নাপাওঁ, বাৰু যিমান দূৰ যাব পাৰোঁ যাওঁ। তাৰপিছত গৈ আমি ডিচিশ্যন ল'ম ক'ত থাকোঁ, ক'ত কি কৰোঁ। গতিকে ব'লক গৈ থাকোঁ। এতিয়া অলপ আহি মোটামুটি শ্বিলং পালোৱে আৰু এতিয়া আমি কিবা অলপ খাই ল'লোঁ, যিহেতু এই ৰাতিপুৱাই ঘৰত ভাত খাই আহা। আৰু ৱেডাৰ একদম ধুনীয়া। শ্বিলঙত আহি বৰষুণ পাব লাগে, অলপ বৰষুণো পালোঁ। তাৰ পৰা আধা মই চলাই দিলোঁ, আধা ই চলালা। এতিয়া মোটামুটি ভালে লাগি আছে। তো শ্বিলং যাই লওঁ, তাৰপিছত কি হয় দেখা যাব। হে ফ্ৰেণ্ডছ, আপোনালোকৰ মোৰ সন্মুখত দেখা পাইছে না, মই এটা কি অনুভৱ কৰি আছোঁ। আগত পাহাৰ, এনেকুৱা ফ্ৰী ৰাস্তা আৰু বাইক, কিবা এটা চলাই যায়, কিবা এটা বেলেগ ভাল লাগি আছে। ইমান যি আমাৰ মানুহৰ মাজত যে টেনশ্যন থাকে, কিবা থাকে, মানে এনেকুৱা জেগাত এনে এইবিলাক বস্তু কোনো ফিলেই নহয়। আৰু জীৱনটো লৈ ইমান বেছি ভাবি কি লাভ, যদি মানে যিখিনি বস্তু হ'ব লগা থাকে সেইখিনি সময়ত নিজে নিজে হয়। আমিতো নিজে কৰিব নোৱাৰোঁ ন। গতিকে এইবিলাক ইমান ভাবি লাভ নাই, বাইকখন লৈ পূৰা ধুনীয়াকৈ ওলাই আহিব লাগে, আৰু যি হয় হ'ব আৰু। আমি দুয়ো যিহেতু ৰিফ্ৰেছমেণ্টৰ কাৰণে আহিছোঁ, আজি বছৰটো ছমাহ গ'লে, গতিকে যি ভিউ পাওঁ সেইটোৱে আমাৰ কাৰণে ভাল। কাৰণ সময় যোৱাৰ লগে লগে আমাৰ এই ট্ৰিপটোত বা এই ৰাইডটোত কিমানখিনি খৰচা হয় সেইখিনি মনত নাথাকে, কিন্তু আমাৰ যে এই ভাল লগা মুহূৰ্তখিনি, সেই সময়খিনি সদায় আমাৰ মনত ৰৈ যায়। ফাইনেলি আমি আহি শ্বিলং পালোঁ, মানে উমিয়াম লেকটো পালোঁ। তো বৰ্তমান এইটোত অলপ ৰখিছোঁ আৰু এইটোৰ ভিউটো অলপ চাইছোঁ, ঠিকেই আছে। বৰ্তমান মানুহ আছে আৰু আমিও অলপমান চালোঁ, চাই কিনে এতিয়া আমি ইয়াতে বেছি দেৰি নকৰোঁ, কাৰণ আমি আগলৈ যাম। আগত আৰু কি চাওঁ আজি চাই লওঁ, কাৰণ দেৰিও হৈছে ইয়াৰ। তো আমি আছোঁ বৰ্তমান এলিফেণ্ট ৱাটাৰফল শ্বিলঙৰ। এইটোত অলপ পাইছোঁ মানুহ আছে বাৰু, এইটো অলপ চাই লওঁ। কিছু কিন্তু ভাল লাগছে আহি কিনে, চাৰিওফালে ধুনীয়া এটা পৰিৱেশ আছে, ঠাণ্ডা ঠাণ্ডা এটা ভাৱ আছে। আৰু বাকী ইয়াতে কি কি আছে চাই থাকোঁ ৰ'ব। ইয়াতে 3টা ফল আছে, এইটো হ'ল ফাৰ্ষ্ট ফল। এতিয়া আমি যাই আছোঁ ছেকেণ্ড ফলত গ'লে, ছেকেণ্ড ফলটো ক'ত আছে সেইটো চাই কিনে যাই আছোঁ। আৰু এইটো ছেকেণ্ড, এইটো হ'ল ছেকেণ্ড ৱাটাৰফল, এইটো ফাৰ্ষ্ট, এইটো ছেকেণ্ড। সাত নম্বৰটো চাব যাই আছোঁ, ভিৰে হৈছে ইয়াতে। সৰু অলপ এই মেখা চেৰি খোজকাঢ়ি আহি পালে থাৰ্ড ৱাটাৰফল এইটো, সেইটোৰে ফল চালোঁ। চেৰি মেখা বগে হাতে ভাগাত ধৰি গ'ল। এতিয়া আৰু যাই থাকোঁ, ভাগাৰত হৈছে, যাই থাকোঁ এতিয়া। তো ফাইনেলি আমি ঘূৰি
আহি পালোঁ শ্বিলং। তো শ্বিলঙত আজি আমি এতিয়া হোটেল এখন ল'লোঁ, তাতে গা পা ধুই ওলাই আহিছোঁ গধূলি পুলিচ বজাৰৰ পৰা। এতিয়া পুলিচ বজাৰত ধুনীয়াকৈ ঘূৰি ফুৰি চাই আছোঁ। বৰষুণ, ৰাস্তাটো বৰষুণ পাইছোঁ, এতিয়াও বৰষুণৰ কাৰণে অলপ ওলাইও অহা নাছিলোঁ। গতিকে কালি দিনটো আছোঁ, গতিকে গোটেই ভিডিঅ'টো চাই থাকিলে গম পাব কালি আৰু ক'ত যাওঁ। গতিকে আজিলৈ ইয়াতে ৰাখিছোঁ।